হয় নিশ্চয় আমি আবেগিক হৈছোঁ কাৰণ অসম আন্দোলনৰ সেই দিনবিলাকৰ কথা আজি মনলৈ আহিছে। সেই সময়ত বিভিন্ন ঠাইত পুলিচ CRPৰ নিৰ্যাতনত যি শ্বহীদ হৈছিল সেই দৃশ্যবোৰ মনলৈ আহিছে। যেনেদৰে নিৰ্যাতন হৈছিল সেইবিলাক চকুৰ আগত দেখিছিলোঁ আৰু মই ভাবোঁ যে নতুন প্ৰজন্মই অনাগত দিনত জাতিটোৰ সুৰক্ষাৰ বাবে কাম কৰি যাবলৈ ত্যাগ কৰিবলৈ তেওঁলোকে অনুপ্ৰেৰণা পাব। হয় নিশ্চয় আমি আবেগিক হৈছোঁ কাৰণ অসম আন্দোলনৰ সেই দিনবিলাকৰ কথা আজি মনলৈ আহিছে। সেই সময়ত বিভিন্ন ঠাইত পুলিচ CRPৰ নিৰ্যাতনত যি শ্বহীদ হৈছিল সেই দৃশ্যবোৰ মনলৈ আহিছে। যেনেদৰে নিৰ্যাতন হৈছিল সেইবিলাক চকুৰ আগত দেখিছিলোঁ আৰু মই ভাবোঁ যে নতুন প্ৰজন্মই অনাগত দিনত জাতিটোৰ সুৰক্ষাৰ বাবে কাম কৰি যাবলৈ ত্যাগ কৰিবলৈ তেওঁলোকে অনুপ্ৰেৰণা পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।